সমাজ বিজ্ঞান শব্দটোৰ পৰিধি খুবেই বহল, যাৰ ফলত বিভিন্ন সময়ত ছাত্ৰ ছাত্ৰীসকলৰ মনত নানা সংশয়ৰ সৃষ্টি কৰে। পৰীক্ষাৰ বাবে গোটেই বিষয়সমূহ সম্পূৰ্ণ কৰি আয়ত্ত কৰিব পৰা যাবনে নাই, অধিক নম্বৰৰ প্ৰশ্নবোৰ কেনেদৰে লিখিব লাগিব, সময় হ'বনে নাই ইত্যাদি নানান ধৰণৰ সংশয়ৰ সৃষ্টি সততে ছাত্ৰ ছাত্ৰীসকলৰ মনত হোৱা দেখা যায়। এনে সমস্যাৰ সমাধানৰ বাবে আমি আমাৰ চেনেলটোত যত্ন কৰিম আৰু নানা বিষয়সমূহ আলোচনা কৰিম। আমাৰ আলোচ্য বিষয়ৰ ভিতৰত আমি আৰম্ভ কৰিম তৃতীয় অধ্যায় পৃথিৱীৰ ভূগোলৰ পৰা। ছাত্ৰ ছাত্ৰীসকলে যাতে নিজৰ ওচৰত নিজৰ কিতাপখন, বহি, কলম যুগুতাই লয়, যিসমূহ বিষয় গুৰুত্বপূৰ্ণ বুলি কৈ দিয়া হ'ব তেওঁলোকে যেন সেয়া চিন দি লয়, নতুবা বহীখনত টুকি ৰাখে। প্ৰথম বিষয়টো হ'ল পৃথিৱীৰ চমু পৰিচয়। ইয়াত গোটেই পৃথিৱীখনৰ বিষয়ে কোৱা হৈ আছে। পৃথিৱীখনৰ মাটিকালি, ইয়াত থকা দেশ, মহাদেশ, সাগৰ, মুঠৰ ওপৰত স্থলভাগ আৰু জলভাগৰ বিষয়ে ইয়াত বৰ্ণনা দিয়া হৈছে। তাৰোপৰি আমি পৰৱৰ্তী সময়ত পৃথিৱীৰ বায়ুমণ্ডলৰ কথাও পঢ়িবলৈ পাম। কিন্তু বৰ্তমান আমি পৃথিৱীৰ স্থল আৰু জলমণ্ডলৰ বিষয়ে আলোচনা কৰিম। পৃথিৱীৰ মুঠ মাটিকালি প্ৰায় 510 নিযুত বৰ্গ কিলোমিটাৰ। তোমালোকে এইটো চিন দি ৰাখি থ'ব পাৰা, নতুবা প্ৰশ্ন হিচাপে লিখি ল'ব পাৰা। পৃথিৱীৰ মুঠ মাটিকালি কিমান? উত্তৰ: পৃথিৱীৰ মুঠ মাটিকালি 510 নিযুত বৰ্গ কিলোমিটাৰ। ই ভূপৃষ্ঠৰ কেৱল প্ৰায় 29% আগুৰি আছে। অৰ্থাৎ 149 নিযুত বৰ্গ কিলোমিটাৰ স্থলভাগ আৰু বাকী 71% অৰ্থাৎ 361 নিযুত বৰ্গ কিলোমিটাৰ জলভাগে আৱৰি আছে। খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন, চমু প্ৰশ্নৰ বাবে পৰীক্ষাত আহিব পাৰে। তোমালোকে ধুনীয়াকৈ লিখি থৈ দিবা যে পৃথিৱীৰ মুঠ মাটিকালি কিমান, ইয়াৰ কিমান ভাগ জলভাগ আৰু কিমান স্থলভাগ, আৰু এয়া গোটেই সংখ্যাৰে তোমালোকে লিখি থৈ দিবা। ইয়াতে তোমালোকৰ মহাদেশ কেইখনৰ নাম দিয়া আছে। পৃথিৱীৰ স্থলভাগ এছিয়া, আফ্ৰিকা, ইউৰোপ, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওচেনিয়া আৰু এণ্টাৰ্কটিকা মহাদেশেৰে গঠিত। তোমালোকে এছিয়াৰ বিষয়ে জানা, আমাৰ ভাৰতবৰ্ষ এছিয়া মহাদেশৰ অন্তৰ্গত। তোমালোকে আফ্ৰিকাৰ বিষয়ে জানা, তোমালোকে ইউৰোপৰ নাম শুনিছা, তোমালোকে উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা এইবোৰৰ নাম শুনিছা। ওচেনিয়া নামটো তোমালোকৰ অকণমান খোকোজা লাগিব পাৰে। সাধাৰণতে ওচেনিয়া বুলি ক'লে আমি অষ্ট্ৰেলিয়াখনক বুজাওঁ, কিন্তু অষ্ট্ৰেলিয়া এখন দেশ। অষ্ট্ৰেলিয়াৰ ওচৰে পাঁজৰে থকা দ্বীপপুঞ্জসমূহ তথা নিউজিলেণ্ড ইত্যাদি সকলোকে আৱৰি ওচেনিয়া বুলি কোৱা হয়। ই এখন মহাদেশ। এই সমগ্ৰ অষ্ট্ৰেলিয়ান দ্বীপ, নিউজিলেণ্ড, পাপুৱা নিউগিনি ইত্যাদি বিভিন্ন ধৰণৰ যিবোৰ দ্বীপ আছে, এই সমগ্ৰকে একেলগে ওচেনিয়া বুলি কোৱা হয়। তোমালোকে ভূচিত্ৰা বুলি এখনত ধুনীয়াকৈ এই গোটেইসমূহ চিনাক্তকৰণ কৰিব পাৰিবা। অষ্ট্ৰেলিয়াখন, নিউজিলেণ্ড বা অন্যান্য দ্বীপসমূহ ইয়াৰ চৌদিশে থকা, আৰু শেষত আছে এণ্টাৰ্কটিকা। গতিকে পৃথিৱীৰ স্থলভাগ এছিয়া, আফ্ৰিকা, ইউৰোপ, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওচেনিয়া আৰু এণ্টাৰ্কটিকা মহাদেশেৰে গঠিত। আনহাতে যি জলভাগ আছে, জলভাগো বৃহৎ বৃহৎ মহাসাগৰেৰে গঠিত। এই মহাসাগৰসমূহৰ ভিতৰত প্ৰশান্ত মহাসাগৰ আটাইতকৈ ডাঙৰ। তোমালোকৰ পৃথিৱীৰ জনসংখ্যাৰ বিষয়ে ইয়াত দিয়া আছে। চিন দি ল'বা, নতুবা লিখি ল'বা। 2015 বৰ্ষৰ আনুমানিক তথ্য অনুসৰি পৃথিৱীৰ মুঠ জনসংখ্যা 730 কোটি বা 7.3 মহানিযুত। ছাত্ৰ ছাত্ৰীসকলে সততে এটা ভুল কৰা দেখা যায় যে পৰীক্ষাত যদি প্ৰশ্ন আহে পৃথিৱীৰ জনসংখ্যা কিমান, তেওঁলোকে 730 কোটি ধুনীয়াকৈ লিখি থৈ আহে। ছাত্ৰ ছাত্ৰীসকলৰ মনত সেয়া শুদ্ধ, কিন্তু বিভিন্ন সময়ত
সেয়া শুদ্ধ বুলি আমি ক'ব নোৱাৰোঁ। ইয়াত এটা শব্দ আছে আনুমানিক, আৰু এই শব্দটোৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলে ধ্যান দিয়া উচিত। পৃথিৱীত প্ৰতিটো মিনিটতে নতুনকৈ শিশুৰ জন্ম হয় আৰু কোনোবা এজনৰ মৃত্যু ঘটে। তেনে ক্ষেত্ৰত আমি এক নিৰ্দিষ্ট জনসংখ্যা বুলি ক'ব নোৱাৰোঁ। এই জনসংখ্যা সেই সংখ্যাটোতকৈ বেছিও হ'ব পাৰে, সেই সংখ্যাটোতকৈ কমো হ'ব পাৰে। ইয়াতে 730 বুলি দিয়া আছে, 730 কোটি, কিন্তু বৰ্তমান সময়ত পৰীক্ষাত আমি যেতিয়া লিখিব বহিম সেইখিনি সময়ত 730 কোটি নহ'বও পাৰে, বা 730 কোটিতকৈ তলতো হ'ব পাৰে, বেছিও হ'ব পাৰে। সেয়েহে তোমালোকে আনুমানিক শব্দটো দিবলৈ নাপাহৰিবা। আৰু ইয়াত বৰ্ষ হিচাপে দিয়া আছে যে 2015 বৰ্ষ আনুমানিক তথ্য, অৰ্থাৎ 730টো 2015 বৰ্ষত গণনা কৰা হৈছিল, আৰু গণনা কৰি আনুমানিক 730 কোটি যিসকল লোকে গণনা কৰিছিল তেওঁলোকে পাইছে, আৰু তোমালোকৰ কিতাপত সেয়া সন্নিৱিষ্ট কৰা হৈছে। সেয়েহে উত্তৰটো লিখোঁতে সদায় সম্পূৰ্ণ তথ্যখিনি দিব লাগিব যে 2015 বৰ্ষৰ আনুমানিক তথ্য অনুসৰি পৃথিৱীৰ মুঠ জনসংখ্যা 730 কোটি বা 7.3 মহানিযুত। দ্বিতীয় পেৰাগ্ৰাফত লিখা আছে, মন কৰিবলগীয়া যে পৃথিৱীৰ ভূ-প্ৰকৃতি, জলবায়ু, মাটি, উদ্ভিদ, জীৱ জন্তু আদি বিশিষ্ট ঠাইভেদে বেলেগ বেলেগ। প্ৰাকৃতিক পৰিৱেশৰ বিভিন্ন উপাদানৰ তাৰতম্যৰ বাবে পৃথিৱীৰ জনসংখ্যাৰ বিতৰণ আৰু জীৱন ধাৰণৰ প্ৰণালী পৃথিৱীৰ সকলো ঠাইতে একে নহয়। পৃথিৱীৰ বিভিন্ন ঠাইৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়নো আনকি তাৰ প্ৰাকৃতিক পৰিৱেশৰ বৈশিষ্ট্যৰ ওপৰত বাৰুকৈ নিৰ্ভৰ কৰে। সেয়ে অনুকূল প্ৰাকৃতিক পৰিৱেশৰ লগতে প্ৰাকৃতিক সম্পদৰে ভৰপূৰ অঞ্চলসমূহ সাধাৰণতে অৰ্থনৈতিকভাৱে আগবঢ়া, আনহাতে প্ৰতিকূল প্ৰাকৃতিক পৰিৱেশ আৰু প্ৰয়োজনীয় প্ৰাকৃতিক সম্পদৰ অভাৱ থকা পৃথিৱীৰ বহু অঞ্চল অৰ্থনৈতিকভাৱে পিছপৰা। এই গোটেই পেৰাগ্ৰাফটোত তোমালোকৰ পৃথিৱীত আমি দেখা পোৱা বিভিন্ন ধৰণৰ বৈচিত্ৰতাৰ কথা উল্লেখ কৰা হৈছে। বিভিন্ন প্ৰাকৃতিক পৰিৱেশৰ উপাদানৰ তাৰতম্যৰ কথা ইয়াতে ধুনীয়াকৈ উল্লেখ কৰা হৈছে। তাৰতম্য শব্দটো, তাৰতম্য হ'ল যি বিভেদ, কোনোবা এখন ঠাইত গৰম, কোনোবা এখন ঠাইত ঠাণ্ডা, কোনোবা এখন ঠাইত বৰষুণ বেছি হয়, কোনোবা এখন ঠাইত বৰষুণ কম হয়, কোনোবা এখন ঠাইত মৰুভূমি, কোনোবা এখন ঠাইত তুষাৰপাত হৈ আছে। তো এই সকলোকে প্ৰাকৃতিক পৰিৱেশৰ তাৰতম্য বুলি কোৱা হয়, উপাদানসমূহৰ তাৰতম্য। যি বৈচিত্ৰতা, এই বৈচিত্ৰতাৰ ফলত বিভিন্ন সময়ত মানুহৰ জীৱন ধাৰণৰ প্ৰণালী তথা জনসংখ্যাৰ বিতৰণ দেখা পোৱা যায়। এক সাধাৰণ উষ্ণতাৰ যি এখন অঞ্চল, ধৰি লোৱা আমাৰ অসমৰ কথা আমি উদাহৰণ হিচাপে ধৰি লৈছোঁ। অসমত বেছি ঠাণ্ডা নহয় বা বেছি গৰমো নহয়, 35ৰ পৰা 40 ডিগ্ৰী বৰ্তমান গৰম দিনত ইয়াৰ উত্তাপ থাকে, আৰু যি সহনশীল, আমি সাধাৰণতে সহ্য কৰি থাকিব পাৰোঁ, বা ঠাণ্ডা দিনতো ইয়াৰ ইমান ঠাণ্ডা নপৰে, যি আমাৰ সহ্যৰ সীমাৰ ভিতৰত। কিন্তু পৃথিৱীত এনেকুৱা বিভিন্ন অঞ্চল আছে যিসমূহ অঞ্চল খুবেই গৰম বা খুবেই চেঁচা। উদাহৰণস্বৰূপে তোমালোকে হিমালয়ৰ ফালে যাব পাৰা, লাডাখ, কাশ্মীৰ, মানালী, তেনেকুৱা অঞ্চলবোৰ খুবেই চেঁচা, যাৰ ফলত তাত কিছু কিছু ক্ষেত্ৰত বসতি স্থাপন কৰিব অসুবিধাৰ সৃষ্টি হয়। বা তোমালোকে মৰুভূমিৰ কথা ক'ব পাৰা, চাহাৰা মৰুভূমি, থৰ মৰুভূমি, তেনেসমূহ মৰুভূমিতো বিভিন্ন ক্ষেত্ৰত বসতি সম্ভৱপৰ হৈ নুঠে। বিভিন্ন ধৰণৰ জনজাতিবোৰে এতিয়াও তেনেকুৱা অঞ্চলত বাস কৰে, তেওঁলোক তেনেকুৱা পৰিৱেশৰ লগত অভ্যস্ত, কিন্তু সাধাৰণ মানুহৰ বাবে তেনেকুৱা পৰিৱেশত থকাটো সহজ নহয়। আৰু সেই কথাখিনিকে ইয়াতে ধুনীয়াকৈ দিয়া হৈছে যে বিভিন্ন প্ৰাকৃতিক পৰিৱেশৰ বিভিন্ন উপাদানৰ তাৰতম্যৰ ফলত জনসংখ্যাৰ বিতৰণ আৰু মানুহৰ জীৱন ধাৰণৰ প্ৰণালী পৃথিৱীৰ সকলো ঠাইতে একে নহয়। খুব চেঁচা, খুব গৰম, তেনেবোৰ অঞ্চলত মানুহ বসবাস খুব কমকৈ কৰে, আৰু তেওঁলোকৰ জীৱন ধাৰণৰ প্ৰণালীও বেলেগ হয়। তেওঁলোকে বিভিন্ন ধৰণৰ
তেওঁলোকৰ খাদ্যাভ্যাসবোৰ বেলেগ হয়, তেওঁলোকৰ কাপোৰ বেলেগ হয়, তেওঁলোকৰ স্বভাৱ চৰিত্ৰ অকণমান বেলেগ হয়, ছালৰ ৰং বেলেগ হয়। তেনেধৰণৰ বিভিন্ন বৈশিষ্ট্য আমি দেখা পাওঁ আৰু এইবোৰত প্ৰাকৃতিক পৰিৱেশৰ যি উপাদান সেইবোৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এনেবোৰ অঞ্চল, যিবোৰ অঞ্চল সাধাৰণতে জনবসতিপূৰ্ণ তথা সহজ জীৱন ধাৰণৰ বাবে, তেনেবোৰ অঞ্চল আন দুৰ্গম অঞ্চলবোৰতকৈ অৰ্থনৈতিকভাৱে উন্নত, কিয়নো এনেবোৰ অঞ্চলত সম্পদ সহজলভ্য তথা কৰ্ম কৰিবলৈ সহজ, আৰু যাৰ ফলত অৰ্থনীতিও এনেবোৰ অঞ্চলত খুবেই সহজ। উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ যে আমি যদি বৰফেৰে আৱৰা এখন ঠাইলৈ যাওঁ, তাত আমি কাম কৰিবলৈ অকণমান হ'লেও সমস্যাৰ সন্মুখীন হ'ম, কিন্তু আমাৰ অসমৰ দৰে সাধাৰণ ঠাই এখনত আমি কাম কৰিবলৈ সহজ পাম। সেয়েহে ইয়াত প্ৰাকৃতিক পৰিৱেশৰ কথা কোৱা হৈছে যে প্ৰাকৃতিক পৰিৱেশত বিভিন্ন সময়ত যিবোৰ ঠাই সহজ বাতাৱৰণ, বেছি গৰম নহয়, বেছি ঠাণ্ডা নহয়, বেছি বৰষুণৰ সমস্যা নাই, তেনেবোৰ অঞ্চলৰ সাধাৰণতে অৰ্থনৈতিকভাৱে উন্নত, যিহেতু ইয়াতে কাম কৰিবলৈ সহজ আৰু বিভিন্ন ক্ষেত্ৰত ই সুবিধাজনক। এই গোটেই বিষয়টোতে যি আমাৰ টপিকটো আছে পৃথিৱীৰ চমু পৰিচয়, ইয়াত পৃথিৱীখনৰ পৰিচয় দিয়া হৈছে, মহাসাগৰবোৰৰ কথা কোৱা হৈছে, মহাদেশবোৰৰ কথা কোৱা হৈছে, মাটিকালিৰ কথা কোৱা হৈছে, তাৰোপৰি বিভিন্ন প্ৰাকৃতিক পৰিৱেশৰ তাৰতম্যৰ কথাটো কোৱা হৈছে। পৰৱৰ্তী যি টপিক, মহাদেশ আৰু মহাসাগৰসমূহৰ বিতৰণ। আমি ওপৰৰ পেৰাগ্ৰাফটোত পঢ়ি আহিছোঁ মহাদেশসমূহ আৰু মহাসাগৰসমূহৰ নাম কিখিনি। যি নেক্সট টপিক ইয়াতে আছে, মহাদেশ আৰু মহাসাগৰসমূহৰ বিতৰণ। মহাদেশীয় বিস্তাপন বা সঞ্চালন সূত্ৰ কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰী অনুসৰি আদিতে, অৰ্থাৎ আজিৰ পৰা প্ৰায় ৩০০ নিযুত বছৰ পূৰ্বে পুৰাজীৱীয় কল্পৰ পাৰ্মিয়ান যুগত পৃথিৱীখনৰ স্থলমণ্ডল একত্ৰিত হৈ আছিল আৰু ইয়াৰ চাৰিওফালে জলমণ্ডলে আগুৰি আছিল। ৩০০ নিযুত বছৰ পূৰ্বে, খুবেই ইম্পৰ্টেণ্ট, চিন দি থবা নহ'লে লিখি থৈ দিবা। ৩০০ নিযুত বছৰ পূৰ্বে পুৰাজীৱীয় কল্পৰ পাৰ্মিয়ান যুগ মনত ৰাখিবা, পৃথিৱীৰ স্থলমণ্ডল একত্ৰিত হৈ আছিল আৰু ইয়াৰ চাৰিওফালে জলমণ্ডলে আগুৰি আছিল, অৰ্থাৎ এটা দ্বীপৰ দৰে। আমি ভাৰতৰ মেপখন দেখিলে আমি গম পাম যে তলৰ ফালে আমাৰ শ্ৰীলংকা আছে, শ্ৰীলংকাৰ চাৰিওফালে পানী আছে। ঠিক তেনেদৰে পৃথিৱীখনো এসময়ত তেনেকুৱাই আছিল, মাজত স্থলভাগ আছিল আৰু এই স্থলভাগৰ চাৰিওফালে জলভাগে আগুৰি আছিল। পৃথিৱীত এই অৱস্থাত থকা স্থলমণ্ডলটোক পেনজিয়া, চিন দি থবা, স্থলমণ্ডলটোক পেনজিয়া, আৰু পেনজিয়াৰ চাৰিওফালে আগুৰি থকা জলমণ্ডলটোক পান্থালাছা, চিন দি থবা, পান্থালাছা বোলা হয়। পেনজিয়া আৰু পান্থালাছা। কিছুকাল অতিক্ৰম কৰাৰ পিছত পেনজিয়াৰ প্ৰায় সমাজেৰে পূবা পশ্চিমাকৈ ফাট মেলি এটা সংকীৰ্ণ আৰু দীঘল সাগৰৰ সৃষ্টি হৈছিল। ইয়াক তেথিছ সাগৰ বোলা হয়। ৩০০ নিযুত বছৰ পূৰ্বে পেনজিয়া সমাজেৰে পূবা পশ্চিমাকৈ ফাট মেলিছিল আৰু সেই মাজত যিখিনি জলমণ্ডলৰ সৃষ্টি হৈছিল সেইখনক তেথিছ সাগৰ বুলি কোৱা হৈছিল। খুবেই ইম্পৰ্টেণ্ট। এই তেথিছ সাগৰৰ সৃষ্টিয়ে পেনজিয়াটোক উত্তৰ আৰু দক্ষিণাকৈ দুটা ভাগত বিভক্ত কৰিছিল, অৰ্থাৎ উত্তৰত পেনজিয়া এভাগ হৈ গৈছিল, দক্ষিণত পেনজিয়া এভাগ হৈ গৈছিল। ইয়াৰ উত্তৰ অংশটোক আংগাৰালেণ্ড অৰ্থাৎ লৰেছিয়া বুলি কোৱা হয় আৰু দক্ষিণ অংশটোক গণ্ডৱানালেণ্ড বোলা হয়। চিন দি থবা, লৰেছিয়া আৰু গণ্ডৱানালেণ্ড। পেনজিয়া দুভাগত বিভক্ত হ'ল, উত্তৰ আৰু দক্ষিণ। উত্তৰ অংশটো আংগাৰালেণ্ড আৰু দক্ষিণ অংশটো গণ্ডৱানালেণ্ড। মধ্যজীৱীয় কল্পৰ সময়ত, অৰ্থাৎ আজিৰ পৰা
250 নিযুত বছৰ পূৰ্বে ভূত্বকৰ ফাটন ক্ৰিয়া আৰু মহাদেশীয় সঞ্চালনৰ ফলত লৰেচিয়া আৰু গণ্ডৱানালেণ্ড পুনৰ বিভাজিত হৈ বিষুৱ আৰু পশ্চিম দিশত গতি কৰি বৰ্তমান অৱস্থাত মহাদেশসমূহৰ সৃষ্টি হৈছিল। 250 নিযুত বছৰ পূৰ্বে আমাৰ পৃথিৱীখনৰ যিটো খোলা ভূত্বক, খোলাটোত যি ফাটন ক্ৰিয়া অৰ্থাৎ ভাঙি যোৱা বুলি যিটো কয়, খোলাটো বাহিৰভাগ যিটো ভাঙি গৈছিল, যিবোৰ আমাৰ প্লেট হিচাপে আছে সেই প্লেটসমূহ ভাঙি গৈছিল আৰু যাৰ ফলত মহাদেশীয় সঞ্চালন হৈছিল। অৰ্থাৎ পৃথিৱীৰ উপৰিভাগ খোলা, যিহেতু সেই খোলাসমূহ ফাটি যোৱাৰ লগে লগে সেই প্লেটবোৰ বিভিন্ন দিশে গতি কৰিবলৈ লৈছিল। উদাহৰণস্বৰূপে আমি ডিম এটাৰ কথা ক'ব পাৰোঁ। আমি ডিম এটা যেতিয়া ভাঙি দিওঁ, ডিমৰ বাকলিবোৰ টুকুৰা টুকুৰ হৈ বিভিন্ন জেগাত সিঁচৰিত হৈ পৰে। ঠিক তেনেদৰে পৃথিৱীখনক যদি তুমি এটা ডিম হিচাপে লোৱা, সেই পৃথিৱীখনক যদি ভাঙি দিয়া, তেনেকৈ বিভিন্ন সৰু সৰু টুকুৰা বিভিন্ন দিশত সিঁচৰিত হৈ পৰিব। আৰু এইটোৱে হৈছিল 250 নিযুত বছৰ পূৰ্বে পৃথিৱীখনৰ লগত। পৃথিৱীখনৰ যিটো খোলাটোত ফাটন ক্ৰিয়া আৰম্ভ হৈছিল আৰু যাৰ ফলত সেই খোলাৰ যিবোৰ টুকুৰা সেইবোৰ সঞ্চাৰণ হৈছিল, বিভিন্ন দিশত সেইবোৰে গতি কৰিছিল আৰু সেই টুকুৰাবোৰ পানীৰ মাজত তেনেধৰণে গতি কৰি আজি যি পৃথিৱী, সেই পৃথিৱীৰ ৰূপ লৈছে। মহাদেশীয় সঞ্চালন সূত্ৰ অনুসৰি লৰেচিয়া বিভাজিত হৈ উত্তৰ আমেৰিকা, গ্ৰীণলেণ্ড আৰু ভাৰত উপমহাদেশৰ উত্তৰে থকা ইউৰোপ আৰু এছিয়া মহাদেশৰ সৃষ্টি হৈছিল। লৰেচিয়া যিহেতু বিভাজিত হৈছিল আৰু বিভাজিত হৈ উত্তৰ আমেৰিকা, গ্ৰীণলেণ্ড আৰু ইউৰোপ আৰু এছিয়া মহাদেশৰ সৃষ্টি হৈছিল। আনহাতে গণ্ডৱানালেণ্ড বিভাজিত হৈ দক্ষিণ আমেৰিকা, আফ্ৰিকা, মাডাগাস্কাৰ, ভাৰতবৰ্ষ, আৰৱ অঞ্চল, মালয়েছিয়া আৰু অন্যান্য দ্বীপসমূহ, অষ্ট্ৰেলিয়া, এণ্টাৰ্কটিকা আদিৰ সৃষ্টি হৈছিল। খুবেই ইম্পৰ্টেণ্ট, লৰেচিয়া বিভাজিত হৈ কি মহাদেশ বা অঞ্চলৰ সৃষ্টি হৈছিল আৰু গণ্ডৱানালেণ্ড বিভাজিত হৈ কি অঞ্চলৰ সৃষ্টি হৈছিল, তোমালোকে ধুনীয়াকৈ টুকি থৈ দিবা। দুটা পৃথক পৃথকভাৱে টুকি থৈ দিবা। পাৰ্থক্য হিচাপেও ইয়াৰ প্ৰশ্ন আহিব পাৰে বা চমুটোকা হিচাপেও ইয়াৰ প্ৰশ্ন আহিব পাৰে। তোমালোকে যাতে এইখিনি সহজে বুজি পোৱা, তেনেধৰণে তোমালোকে টুকি ৰাখি থৈ দিবা যে লৰেচিয়া বিভাজিত হৈ কি অঞ্চলৰ সৃষ্টি হৈছিল আৰু গণ্ডৱানালেণ্ড বিভাজিত হৈ কি অঞ্চলৰ সৃষ্টি হৈছিল। ভূপৃষ্ঠৰ সাগৰ মহাসাগৰকে ধৰি নদ নদী, হ্ৰদ আদিৰে পানীৰে আগুৰি থকা বৃহৎ অংশকে জলমণ্ডল বোলা হয়। খুবেই সহজ বাক্য, নদ নদী, হ্ৰদ আদি পানীৰে আগুৰি থকা অঞ্চলটো জলমণ্ডল। আনহাতে সাগৰ পৃষ্ঠৰ কিছু ওপৰত মাটিৰে আগুৰি থকা ভূপৃষ্ঠৰ আন এটা বৃহৎ অংশক স্থলমণ্ডল, লিথোস্ফিয়াৰ বোলে। তোমালোকে ইংৰাজী শব্দবোৰ ওচৰত লিখি থৈ দিবা। পৰীক্ষাত বিভিন্ন সময়ত ইংৰাজী নামটো দিয়া হয় আৰু যিয়ে ছাত্ৰ ছাত্ৰীসকলৰ মনত খেলিমেলি সৃষ্টি কৰে যে এই নামটোতো আমি কেতিয়াও শুনা নাই, এয়া কি আহিলে পৰীক্ষাত। কিন্তু তোমালোকে যদি লিখি থৈ দিয়া যে স্থলমণ্ডল ইজ ইকুৱেল টু লিথোস্ফিয়াৰ, তেতিয়া সহজ হৈ পৰে। উল্লেখযোগ্য যে পৃথিৱীৰ এই বৃহৎ জলমণ্ডল আৰু স্থলমণ্ডল দুটা সুকীয়াভাৱে একেলগে থোপ মাৰি থকা নাই। অৰ্থাৎ জলমণ্ডল আৰু স্থলমণ্ডল দুটা অংশই ইটো সিটোক বিভাজিত কৰি মাজে মাজে সোমাই আছে। অৱশ্যে কাস্পিয়ান, মৰু আৰু আৰল সাগৰক বাদ দি পৃথিৱীৰ আটাইকেইখন সাগৰ মহাসাগৰ ইখনে সিখনৰ লগত সংযোগ স্থাপন কৰি আছে। কিন্তু স্থলমণ্ডলটো পানীৰ চাৰিওফালে আগুৰি আছে আৰু 4টা বৃহৎ অংশত বিভাজিত হৈ আছে। ইয়াতে কোৱা হৈছে যে গোটেই স্থলমণ্ডল আৰু জলমণ্ডলখিনি এক জেগাত থোপ খাই থকা নাই, বিভিন্ন অঞ্চলত বিভিন্ন ধৰণে বিভক্ত হৈ আছে। জলমণ্ডলখিনি বিভিন্ন সময়ত একেলগে সংযোগ হৈ আছে বিভিন্ন সাগৰসমূহ, কিন্তু কাস্পিয়ান, মৰু আৰু আৰল সাগৰ এইকেইখন আন জলভাগৰ লগত সংযোগ হৈ থকা নাই, ইহঁত অকণমান পৃথকে অৱস্থান কৰি আছে।
স্থলমণ্ডলটো পানীৰে চাৰিওফালে আগুৰি আছে আৰু 4টা বৃহৎ অংশত বিভাজিত হৈ আছে। স্থলমণ্ডলৰ কথা কৈছে আৰু ই 4টা বৃহৎ অংশত বিভাজিত হৈ আছে। অৰ্থাৎ স্থলমণ্ডলৰ প্ৰথম অংশটো এছিয়া, ইউৰোপ আৰু আফ্ৰিকা মহাদেশেৰে গঠিত। যি স্থলমণ্ডলৰ প্ৰথম অংশ, তোমালোকে মেপ এখন উলিয়াই ল'লে খুবেই সুবিধা হ'ব। মেপখনত তোমালোকে ধুনীয়াকৈ বুজি পাবা যে এছিয়া, ইউৰোপ আৰু আফ্ৰিকা তিনিওখন মহাদেশ একেলগে আছে। দ্বিতীয় অংশটো উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশেৰে গঠিত। দ্বিতীয় যিটো অংশ উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা, উত্তৰ আমেৰিকা উত্তৰৰ ফালে আৰু দক্ষিণ আমেৰিকা তাৰ তলত একেলগে আছে। তৃতীয় অংশটো অষ্ট্ৰেলিয়া আৰু বহু দ্বীপ লগ লাগি সৃষ্টি হোৱা ওচেনীয়া মহাদেশ। মই প্ৰথমতেই কৈছিলোঁ অষ্ট্ৰেলিয়া এটা দ্বীপ আৰু অন্যান্য দ্বীপ লগ লাগি ওচেনীয়া মহাদেশ, যিটো তৃতীয় অংশ। আৰু চতুৰ্থ অংশটো এণ্টাৰ্কটিকা মহাদেশেৰে গঠিত। আনহাতে সংযোজিত হৈ থকা মহাদেশসমূহৰ চাৰিওফালে আগুৰি থকা পৃথিৱীৰ 5টা মহাসাগৰৰ প্ৰশান্ত মহাসাগৰ এছিয়া মহাদেশ আৰু উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশৰ মাজত অৱস্থিত। চিন দি ল'বা, খুবেই ইম্পৰ্টেণ্ট। পৃথিৱীৰ 5টা মহাসাগৰৰ প্ৰশান্ত মহাসাগৰ এছিয়া মহাদেশ, উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশৰ মাজত অৱস্থিত। আটলাণ্টিক মহাসাগৰ উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশ আৰু ইউৰোপ আৰু আফ্ৰিকা মহাদেশৰ মাজত অৱস্থিত। ভাৰত মহাসাগৰ এছিয়া মহাদেশৰ দক্ষিণত, আফ্ৰিকা মহাদেশৰ পূবত আৰু ওচেনিয়া মহাদেশৰ পশ্চিমত অৱস্থিত। উত্তৰ মহাসাগৰ উত্তৰ আমেৰিকা, ইউৰোপ আৰু এছিয়া মহাদেশৰ উত্তৰে অৱস্থিত। দক্ষিণ মহাসাগৰ দক্ষিণ আমেৰিকা, আফ্ৰিকা আৰু ওচেনিয়া মহাদেশৰ দক্ষিণে অৱস্থিত। খুবেই ইম্পৰ্টেণ্ট। ইয়াত কোনখন মহাসাগৰ কোনখন মহাদেশৰ ওচৰে পাজৰে অৱস্থান কৰি আছে তাৰ ওপৰত লিখা আছে। বিভিন্ন ধৰণে প্ৰশ্ন হ'ব পাৰে যে এইখন মহাসাগৰ কোনখন মহাদেশৰ ওচৰত, বা এই মহাদেশখন কোনখন মহাসাগৰৰ ওচৰত, এনেধৰণে বিভিন্ন ধৰণে প্ৰশ্ন কৰিব পাৰে। তোমালোকে গোটেই বস্তুখিনি খৰচি মাৰি পঢ়ি ল'বা, আয়ত্ব কৰি থ'বা। উল্লেখযোগ্য যে জলমণ্ডলৰ বৃহৎ অংশই 57%, 57% দক্ষিণ গোলাৰ্ধত অৱস্থিত। আনহাতে স্থলভাগৰ বৃহৎ অংশ 67% উত্তৰ গোলাৰ্ধত অৱস্থিত। সেয়ে পৃথিৱীৰ মুঠ জনসংখ্যাৰ 90%ই উত্তৰ গোলাৰ্ধত বাস কৰে। খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন। জলমণ্ডলৰ বৃহৎ অংশ দক্ষিণ গোলাৰ্ধত অৱস্থিত। অৰ্থাৎ পৃথিৱীখনক যদি আমি মাজেৰে বিষুৱ ৰেখাডালক ভিত্তি কৰি যদি দুভাগ কৰোঁ, তেন্তে উত্তৰ ভাগটো হ'ল উত্তৰ গোলাৰ্ধ, দক্ষিণ ভাগটো হ'ল দক্ষিণ গোলাৰ্ধ। আৰু যিসমূহ আমাৰ মহাসাগৰ বা জলমণ্ডল, সেই জলমণ্ডলৰ অধিকাংশই 57%, মানে 50তকৈ অধিক দক্ষিণ গোলাৰ্ধত অৱস্থিত। অৰ্থাৎ গোটেই দক্ষিণ গোলাৰ্ধটো জলভাগ বুলি ক'ব পাৰি। আৰু স্থলভাগৰ বৃহৎ অংশ অৰ্থাৎ স্থলভাগৰ 67% উত্তৰ গোলাৰ্ধত অৱস্থিত। অৰ্থাৎ স্থলভাগ উত্তৰ গোলাৰ্ধৰ ফালে আছে, বিশেষকৈ 67%। সেয়েহে যিহেতু স্থলভাগত মানুহৰ বসতি বেছি, সেয়েহে পৃথিৱীৰ মুঠ জনসংখ্যাৰ 90%ই উত্তৰ গোলাৰ্ধত বাস কৰে। তোমালোকৰ প্ৰশ্নাৱলীতো এই প্ৰশ্নটো আছে যে উত্তৰ গোলাৰ্ধত জনবসতি ঘন কিয়? তো ইয়াৰ উত্তৰ তোমালোকে ইয়াত পাবা ধুনীয়াকৈ। গোটেই কথাখিনি এনেকৈ খৰচি মাৰি লিখিলে হ'ল যে জলমণ্ডলৰ বৃহৎ অংশই 57% দক্ষিণ গোলাৰ্ধত অৱস্থিত। আনহাতে স্থলভাগৰ বৃহৎ অংশ উত্তৰ গোলাৰ্ধত অৱস্থিত। সেয়েহে পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় 90%ই উত্তৰ গোলাৰ্ধত বাস কৰে। আজিৰ বাবে ইমানেই। পৰৱৰ্তী ভিডিঅ'ত আমি মহাসাগৰসমূহৰ অৱস্থিতি আৰু বৈশিষ্ট্যৰ ওপৰত আলোচনা কৰিম, আৰু তেনেদৰে আমি আগবাঢ়ি গৈ থাকিম। যিসমূহ বিষয়ে তোমালোকে বুজি পোৱা নাই আমাক কমেণ্টত জনাবা। আমি সেইসমূহ বিষয়ে পুনৰ আহিবলগীয়া ভিডিঅ'বোৰত আলোচনা কৰিম। ধন্যবাদ।